এইবিলাক পৰম্পৰাৰ দ্বাৰা নিজকে সাধনাৰ যোগেদি আমি বহুত ওপৰলৈ লৈ যাব পাৰোঁ। নীলাচলৰ বুকুত অৱস্থিত মা কামাখ্যাৰ ধামত এতিয়া মুখৰিত হৈ পৰিছে ঢোল তালৰ শব্দ। মাৰ আশীৰ্বাদ আৰু শক্তিৰ বিশ্বাসক কেন্দ্ৰ কৰি ইতিমধ্যে আৰম্ভ হৈছে ঐতিহাসিক দেওধনী নৃত্য। প্ৰতি বছৰে শাওণ মাহ আৰু আহাৰ মাহত যি মনসা পূজা হয়, সেই মনসা পূজাৰ সময়ত দেওধনী নৃত্য প্ৰদৰ্শন কৰা হয়। দেৱধ্বনি মানে হ'ল দেৱতাৰ ধ্বনি, মানে আমাৰ শক্তিবিলাক জগাই তোলা। সমাজখনক একত্ৰিত কৰা, সংস্কাৰ কৰা, সুখ সমৃদ্ধি প্ৰদান কৰাৰ কাৰণে এইবিলাক উৎসৱ পৰম্পৰাগতভাৱে চলি আহিছে। আৰু এনেকুৱা যিবিলাক উৎসৱ আছে এইবিলাক একেবাৰে প্ৰমাণিক। এইটো আপুনি দৃষ্টি লাগিব, সকলোৰে দৃষ্টি বেলেগ বেলেগ ধৰণৰ। কিছুমানে আনন্দ উল্লাহ মালহ তেনেকুৱা ধৰণৰ ভাবে, কিছুমানে ধৰক শক্তি অৰ্জন কৰাৰ এটা সুবিধা পায়। কামাখ্যাৰ দেওধনী নৃত্য হৈছে অসমৰ অতি প্ৰাচীন আৰু ঐতিহ্যমণ্ডিত এক লোকনৃত্য। এই দেওধনী নৃত্যত বিশ্বাস কৰা হয় যে দেওধনী নৃত্যৰ সময়ত যদি আপুনি নৃত্য দৰ্শন কৰে বা যদি মনসা পূজা কৰে, তেনেহ'লে আপোনাৰ বিভিন্ন ধৰণৰ মনোকামনা পূৰ্ণ হয়। লগতে বিশ্বাস কৰা হয় যে সৰ্পদংশন আৰু বিষাক্ত জীৱ জন্তুৰ যি ভয় থাকে, সেই ভয়সমূহৰ পৰাও মুক্তি পোৱা যায় এই মা মনসা পূজা কৰিলে বা আপোনাৰ দেওধনী নৃত্য দৰ্শন কৰিলে। লগতে কোৱা হয় যে যিসকল দম্পতীয়ে সন্তানহীনতাৰ সমস্যা ভুগি আছে, তেওঁলোকে যদি ইয়ালৈ আহি এভাগ পূজা দিয়ে বা যদি তেওঁলোকে মা মনসাক মানস কৰে, তেনেহ'লে তেওঁলোকৰ সন্তান প্ৰাপ্তি হয়। গতিকে আমি দেখাও আহক দেওধনী নৃত্যৰ কিছু দৃশ্য। মই এয়াৰপৰ্টৰ ওচৰত ভট্টাপাৰাৰ পৰা আহিছোঁ। তো মই প্ৰত্যেক বছৰে আহোঁ, আৰু আজি কিছু বছৰ ধৰি, আগত যদিও তেনেকৈ নাছিল, আমাৰ ওচৰৰে ইয়াত যিমানটা দেওধা আছে প্ৰায় মই জনাত 19টামান আছে, আৰু প্ৰতিটো দেৱ দেৱীৰে ইয়াত দেওধা আছে। আৰু যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছে। আজি প্ৰায় 3 বজাৰমান পৰা প্ৰতিটো মন্দিৰতে যিকেইজন ঝুকি আছে তেওঁলোকে লাহ বুলি এভাগ পূজা কৰে। সেই পূজা ভাগ কৰি প্ৰত্যেকে ইয়াত উপস্থিত হয়। আহি মাৰ ওচৰত আপোনালোকে দেখিছে ইয়াত বিভিন্ন জনসমাগম, লগতে ঢুলীয়াকে আদি কৰি গোটেইখিনি তেওঁলোকৰ নাচৰ তালে তালে, মানে বাদ্যৰ তালে তালে নাচি আছে। গতিকে মোৰ ইয়াত বিশেষকৈ মোৰ পাড়াৰ 2জন বন্ধু আছে, আৰু তেওঁলোক এজন গণেশৰ জকী আৰু এজন বগলামাৰ জকী। গতিকে ইয়াত আহি সঁচাকৈ ভাল লাগে। প্ৰত্যেক বছৰে আহোঁ, তেওঁলোকক প্ৰতিটো ক্ষেত্ৰত সহায় কৰোঁ, আৰু প্ৰত্যেককেইজনে মোৰ প্ৰায় চিনাকি। গতিকে তেওঁলোকে যিমানখিনি পাৰে ৰাইজৰ কাৰণে ৰাইজকো আশীৰ্বাদ দিয়ে, আৰু মাৰ আশীৰ্বাদটো আছে। শান্তিপুৰৰ পৰা আহিছোঁ, আহোঁ ইয়াতে প্ৰত্যেক বছৰে মনসা পূজা কৰোঁ। মাৰ প্ৰতি আৰু অনুভৱৰ কথা ক'ব নালাগে। মা বহুত। মই সুন্দৰবাৰীৰ পৰা আহিছোঁ, জালুকবাৰীৰ পৰা। প্ৰত্যেক বছৰে মানে এইবাৰে প্ৰথম আহিছোঁ। একদম মানে কি বুলি ক'ম আৰু, মাৰ কথাটো অনুভৱ হয় অনুভৱ হৈছে। এইটো হৈছে মনসা পূজা, বিভিন্ন নামেৰে জনাজাত। তেওঁ পদ্মকুমাৰী বুলি কয়, মনসা দেৱী কয়, বিশ্বহৰি কয়, মানসা কয়, আস্তিক মুনিৰ মাতা কয়, টোটোলা কয়, ব্ৰহ্মাণী কয়, বহুত নাম আছে। 108টা নাম তেওঁৰতো জনাই যায়। গতিকে ইমান ডাঙৰ এখন পূজা, এই 3 দিৱসীয় উৎসৱ, এই উৎসৱৰ কাৰণে মানে সকলোৱে যাতে শক্তি পায় আৰু সকলোৱে নিজৰ নিজৰ মানে প্ৰাৰ্থনাবিলাক মাৰ পৰা আশীৰ্বাদ পায়, সেয়ে বিচাৰি মাক প্ৰাৰ্থনা কৰোঁ যাতে সকলোৰে মনোকামনাবিলাক পূৰ্ণ হয়।
নৱপ্ৰজন্মৰ কাৰণে এইটো ডাঙৰ সুযোগ, সোণালী সুযোগ। কাৰণ ইয়াৰ দ্বাৰা এইটোৱে শিকিব পাৰি, চাওক আমাৰ যিবিলাক পূজা হয়, পাৰ্বণ হয়, প্ৰত্যেক বছৰে বছৰে কিয় হয়? কাৰণ আমিবোৰ কি হয়, আমাৰ যিটো উদ্দেশ্য, যিবিলাক মহৎ উদ্দেশ্য থাকে সকলোৰে নিজৰ নিজৰ কাম কাজৰ লৈ পেলাই, এইবিলাক আমি কেতিয়াবা আমি পাহৰি যাওঁ বা আমি উইক হৈ পৰোঁ বা কেতিয়াবা আমাৰ শক্তি হ্ৰাস হয়। তো শক্তি জগাই তোলাৰ সকলোতকৈ ডাঙৰ সময় হৈছে এইবিলাক পৰম্পৰাৰ দ্বাৰা নিজকে সাধনাৰ যোগেদি আমি বহুত ওপৰলৈ লৈ যাব পাৰোঁ। গতিকে মই নৱপ্ৰজন্মক এইটোৱে মানে আশ্বাস দিব বিচাৰোঁ যে এইবিলাকৰ পৰা আচল যিটো মূল যিটো সন্নিহিত যিটো আমাৰ উদ্দেশ্য আছে, সেইটোত লৈ পেলাই যদি সকলোৱে ভালকৈ সাধনাৰ জৰিয়তে এইটো চায়, তেতিয়াহ'লে বহুত লাভ হ'ব আৰু নিজে আগুৱাই যাব, প্লাছ সমাজখনকো আগুৱাই নি যাব পাৰোঁ। দেওধনীটো আমাৰ যেনেকৈ এইটো 3 দিৱসীয়, আমাৰ সংক্ৰান্তিত আৰম্ভ হয়, আৰু সংক্ৰান্তিৰ পৰা প্ৰথম দিনা দ্বিতীয় দিনা মানে এই 3 দিন উৎসৱ হয়। আৰু যিদিনা শেষ হয় সেইদিনা মানে আমাৰ ৰাতি নোপোৱাওঁতে মানে পুৱা হওঁ নহওঁ অৱস্থাত যেতিয়া চান মানে হ'ব, তেতিয়া সেইখিনি সময়তে আমাৰ বিসৰ্জন কৰা হয় দেৱীক। গতিকে বিসৰ্জন কৰা মানে এই গোটেই উৎসৱটো সামৰি মাৰে। গতিকে এই 3 দিনীয়া দিৱসটোত বিশেষকৈ আজি আৰু কালি মানে এই 2 দিন মানে দেওধাবিলাকৰ কাৰণে বিশেষ দিন। এই 2 দিন বেছিকৈ নাচে, সংক্ৰান্তিৰ দিনা অকণমান সময় তেওঁলোকে নাচে, আৰু বাকী এই 2 দিন নাচি থাকিব। আৰু বহুত বিভিন্ন তাতে নাচাৰ লগে লগে নৃত্যৰ লগে লগে বহুখিনি আমাৰ ৰিচুৱেল আছে, সেই ৰিচুৱেলবিলাকো তেওঁলোকক কৰিব। আৰু ইয়াৰ লগত সন্নিহিত যিবিলাক পূজাৰী আছে, যিবিলাক মানে মানুহ আছে, সেইবিলাকো লাগি থাকিব। আৰু এইটো এটা বহুত ডাঙৰ উৎসৱ, বহুত যোগাৰ লাগে, ইয়াতে বহুত সামগ্ৰী লাগে। ইয়াৰ দ্বাৰা মানে গোটেইখিনি আমাৰ এই পূজাখিনি কমপ্লিট কৰা হয়। ইয়াৰ দ্বাৰা পূজাও হৈ থাকে, দেওধা নৃত্য হৈ থাকে। এইটো এটা ডাঙৰ উৎসৱ এটা। সকলোতো বস্তু সাধনা, গতিকে সাধনাটোতো চব একে, কিন্তু ইয়াৰে ডিফাৰেণ্ট শক্তিৰ কিছুমান ডিফাৰেণ্ট নেচাৰ আছে। সেই নেচাৰবিলাকক দেখাবৰ কাৰণে বিভিন্ন উৎসৱ হয়। গতিকে এইটো অম্বুবাচী এটা বেলেগ অম্বুবাচী, কাৰণ অম্বুবাচী এটা মহাযুগ। সেইখিনি সময়ৰ কাৰণে সেই সময়খিনিৰ মানে মানুহে মানে বহুত শক্তি পায়, সেইটো এটা বেলেগ। এইটো আকৌ সেইটো ইণ্টাৰনেল, অম্বুবাচীটো ইণ্টাৰনেল এটা ভিতৰৰ পৰা আপুনি শক্তিটোক অনুভৱ কৰিব পাৰিব। বা এইটো হৈছে মানে প্ৰদৰ্শন, মানে শক্তি প্ৰদৰ্শন কেনেকৈ হয়। গতিকে এইটো আৰু অম্বুবাচীৰ মাজত এটা ভাজ ডিফাৰেঞ্চ আছে যে সেইটো ইণ্টাৰনেলি আমি কেনেকৈ জগাই তুলিব পাৰোঁ, আৰু এইটো হৈছে এক্সটাৰ্নেলি, মানে দেখি চাই আমি শক্তিক অনুভৱ কৰিব পাৰোঁ। গতিকে অকণমান ডিফাৰেঞ্চ আছে। দেওধনী নৃত্য কেৱল এক নৃত্য নহয়, ই হৈছে ভক্তসকলৰ এক বিশ্বাস আৰু লোক সাংস্কৃতিক পৰম্পৰা। সময়ৰ সোঁতত বহু সলনি হৈছে যদিও আজিও কামাখ্যা ধামত সেই আগৰ দৰেই পালন কৰা হয় দেওধনী নৃত্য। মনসা পূজাৰ 3 দিনীয়া যি পৰম্পৰা থাকে, সেই পৰম্পৰাত দেওধনী নৃত্য প্ৰদৰ্শন কৰা হয়। বিভিন্ন ঠাইৰ পৰা ভক্তসকল এই কামাখ্যা ধামলৈ আহে। কামাখ্যা ধামৰ পৰা মৃদুস্মিতা ডেকাই, অসম সংবাদ। অসম সংবাদ, প্ৰতিপল প্ৰতিকূলৰ খবৰ।